পুৱা গধূলি নবীজী শিকাই দিয়া সৰু এটি দোৱা মাত্ৰ 3 বাৰকৈ পাঠ কৰক দুশ্মন ধ্বংস হৈ যাব দুশ্মন যিমানেই শক্তিশালী নহওক কিয় আপোনাক কোনো ধৰণৰ লোকচান কৰিব নোৱাৰে আল্লাহ ৰব্বুল আলামিন কুদৰতীভাৱে আপোনাক গাৰ্ড দিব আপোনাক হিফাজত কৰিব ইনশাআল্লাহ তাআলা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে এই দোৱা পঢ়িছিল আমাক শিকাই দিছে তোমালোকে পুৱা গধূলি এই দোৱা পঢ়ি থাকিবা আল্লাহ ৰব্বুল আলামিন তোমালোকক হিফাজত কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এই দোৱাটি মই স্ক্ৰিনত দি দিম লাহে লাহে কৈ দিম আপুনি চাই চাই পঢ়িলেও হ'ব যদি মুখস্থ কৰি লয় আপুনি প্ৰতিদিন পুৱা গধূলি পাঠ কৰিব আল্লাহ ৰব্বুল আলামিন আপোনাক কুদৰতীভাৱে হিফাজত কৰিব ফেৰেশতা আপোনাৰ কাৰণে নিযুক্ত কৰি দিব আপোনাক গাৰ্ড দিব কোনো দুশ্মনে যাতে আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আমাৰ সকলোৰে দুশ্মন আছে সৰু ডাঙৰ সকলোৰে দুশ্মন থাকে কেতিয়াবা প্ৰকাশ্য দুশ্মন থাকে কেতিয়াবা গোপনত আমাৰ কিছুমান দুশ্মন থাকে যিসকলে গোপনত থাকে আমাক ক্ষতি কৰিব বিচাৰে আমি যিখন সমাজত বাস কৰি আছো ইয়াতে বিভিন্ন প্ৰকাৰৰ মত থকা বিভিন্ন চিন্তাধাৰাৰ মানুহ আছে ইয়াতে ফেৰেশতা সিফাত মানুহ আপুনি পাব আকৌ শয়তান সিফাত মানুহো এই সমাজতে আছে আকৌ কিছুমানে মুখা পিন্ধি ওপৰত হাঁহি মাত ওপৰত ভাল তলে তলে দুশ্মনী কৰে এনেকুৱা মানুহো এই সমাজত আছে আমাৰ কিছুমান দুশ্মন আমি স্পষ্টভাৱে দেখিবলৈ পাওঁ কিছুমান গোপনত থাকে আমি তেওঁলোকক চিনি নাপাওঁ কেতিয়াবা উচিত কথা কৈ দিয়াৰ কাৰণে কোনোবা আমাৰ দুশ্মন হৈ যায় কেতিয়াবা ভাল কাম কৰাৰ কাৰণে সমাজ কল্যাণ কিছু কৰ্ম কৰাৰ কাৰণে কিছুমান মানুহ আমাৰ দুশ্মন হৈ যায় ভাল মানুহৰ দুশ্মন এই পৃথিৱীত বেছি আছে নবী ৰাসূল সকলৰ আম্বিয়া সকলৰ দুশ্মন বেছি আছিল কিয়নো তেওঁলোক আল্লাহ তাআলাৰ নেক বান্দা আছিল আল্লাহ তাআলাৰ নেক বান্দা সকলৰ দুশ্মন বেছি হয় খুদ রাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দুশ্মন আছিল নবীজিৰ জানৰ দুশ্মন পৰ্যন্ত আছিল এই দুনিয়াত শুনিলে আপুনি আচৰিত হ'ব আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এদিন এখন এগৰাকী ইহুদি মহিলাই দাওয়াত কৰিছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইহুদিৰ দাওয়াতটো কবুল কৰিছে তেওঁলোককো বেয়া পোৱা নাই অন্য ধৰ্মৰ মানুহকো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াও বেয়া পোৱা নাই তেওঁলোকে দাওয়াত দিছে তেওঁলোকৰ দাওয়াত গ্ৰহণ কৰিছে আৰু দাওয়াত খাবলৈ তেওঁৰ ঘৰলৈ গৈছে কিন্তু তেওঁলোকে যে এটা চক্ৰান্ত কৰি এটা প্ৰি প্লেন তেওঁলোকে সজাই থৈছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বুজি পোৱা নাছিল ইহুদি সকলে মহিলা গৰাকীৰ হতুৱাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দাওয়াত কৰিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন সাহাবাক লৈ যেতিয়া দাওয়াত খাবলৈ গ'ল তেওঁলোকে ছাগলীৰ মাংস বনাইছে আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগত আনি দিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ছাগলীৰ মাংস মুখত লৈছে সাহাবাজনেও ছাগলীৰ মাংস মুখত লৈ তেওঁ যেতিয়া মাংস খাই দিছে লগে লগে এই ছাগলীৰ মাংসত যি জহৰ দিয়া আছিল এই জহৰে আসৰ কৰিছে আৰু সাহাবাজন লগে লগে ধৰফৰ কৰি আছে মাটিত পৰি ছটফটাই আছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজেও মাংস টুকুৰা মুখত দিছিল কিন্তু মাংস টুকুৰা ৰবট হৈ গ'ল আল্লাহু আকবার ৰাখে আল্লাহ মাৰে কোন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাংস টুকুৰা চুবাই আছিল কিন্তু ভাঙিব পৰা নাই লগে লগে হযরত জিবৰাইল আলাইহিস সালাম উপস্থিত হৈ গ'ল আৰু কৈ আছে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপুনি যি মাংস টুকুৰা মুখত দিছে এই মাংসত জহৰ আছে আপুনি নাখাব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাংস টুকুৰা উলাই দিলে আৰু এইজন সাহাবাই তেওঁৰ ওপৰত এই জহৰে আসৰ কৰিলে আৰু তেওঁ লাহে 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 এই জহৰৰ আসৰতে তেওঁৰ ইন্তেকাল হৈ গ'ল আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লগে লগে সেই গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰালে এই মহিলা গৰাকীক যেতিয়া গ্ৰেপ্তাৰ কৰি খোদা হল যে তুমি এনেকুৱা কিয় কৰিছা তেতিয়া তেওঁ কলে যে কিছুমান ইহুদিয়ে মোক কিছু টকা পইচা কিছু সোণৰূপ দিছে আৰু এই কাম কৰিবলৈ কৈছে সেই সকলকো গ্ৰেপ্তাৰ কৰা হল এটা কথা সদায় মনত ৰাখিব আল্লাহ যদি আপোনাক নামাৰে কোনো আপোনাক একো কৰিব নোৱাৰে যদি আল্লাহ আপোনাক বচাই কোনো আপোনাক মাৰিব নোৱাৰে সকলো কিছু আল্লাহৰ হাততে আছে কিন্তু আমি হৰ হালে আমি সতৰ্ক থাকিব লাগে আমি আল্লাহৰ ওচৰত সহায় বিচাৰিব লাগে যাতে দুশ্মনে আমাক ক্ষতি কৰিব নোৱাৰে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাক শিকাই দিছিল কোনো ব্যক্তিয়ে যদি পুৱা গধূলি 3 বাৰকৈ এই দোৱাটি পঢ়ে তেওঁক এই পৃথিৱীৰ কোনো শক্তিয়ে কোনো দুশ্মনে তেওঁক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে দিন ও দুনিয়াৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে ইনশাআল্লাহ তাআলা আপুনি যেতিয়া ৰাতিপুৱা শুই উঠিব বিছনাৰ পৰা উঠি আপুনি টোপনিৰ পৰা উঠাৰ দোৱাটি আপুনি পঢ়িব আলহামদুলিল্লাহিল্লাযী আহয়ানা বা'দামা আমাতানা ওয়া ইলাইহিন নুশুৰ ইয়াৰ পিছত আপুনি ওযু কৰি
ফজৰৰ 2 রাকাত সুন্নত নামাজ আপুনি প্ৰথমতে আদায় কৰিব তাৰ পিছত ফজৰৰ 2 রাকাত ফৰজ নামাজ আদায় কৰিব আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে ফজৰৰ 2 রাকাত সুন্নত নামাজৰ ইমানে মূল্য হয় যে এই কায়নাতৰ যিমান যি আছে আকাশ জমিন চন্দ্ৰ সূৰ্য গ্ৰহ তৰা যিমান যি আছে সকলো কিছু যদি এক পাল্লাত ৰাখি দিয়া হয় আৰু এক পাল্লাত ফজৰৰ 2 রাকাত সুন্নত নামাজ ৰাখি দিয়া হয় তেতিয়া হলে ফজৰৰ 2 রাকাত সুন্নত নামাজৰ সওয়াব ভাৰী হৈ যাব সেই পাল্লা ভাৰী হৈ যাব আল্লাহু আকবার ফজৰৰ 2 রাকাত সুন্নত নামাজৰ মূল্য এই পৃথিৱীৰ সকলো কিছুতকৈ বেছি দামী হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে যি ব্যক্তি ৰাতিপুৱা শুই উঠি 4 রাকাত ফজৰৰ নামাজ আদায় কৰিলে 2 রাকাত সুন্নত 2 রাকাত ফৰজ আদায় কৰিলে আল্লাহ ৰাব্বুল আলামিন খুদ সেইজন বান্দাৰ কাৰণে জামিন হৈ যায় আল্লাহু আকবার যাতে এই বান্দাক কোনো শয়তানে প্ৰতাৰণা কৰিব নোৱাৰে কোনো দুশ্মনে দুশ্মনী কৰি তাক যাতে ক্ষতি কৰিব নোৱাৰে আল্লাহ ৰাব্বুল আলামিন নিজে সেইজন বান্দাৰ জামিন হৈ যায় আৰু যিজন ব্যক্তি ফজৰৰ পিছত ফজৰৰ নামাজৰ পিছত এই দুআটি 3 বাৰ পাঠ কৰিলে আৰু মাগৰিবৰ নামাজৰ পিছত 3 বাৰ পাঠ কৰিলে ফজৰৰ পিছত 3 বাৰ পাঠ কৰিলে গোটেই দিন আল্লাহ ৰাব্বুল আলামিন আপোনাক হেফাজত কৰিব মাগৰিবৰ পিছত 3 বাৰ পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন গোটেই ৰাতিটো আপোনাক হেফাজত কৰিব যাতে আপোনাৰ ঘৰত জুই নালাগে কোনো হিংস্ৰ প্ৰাণীয়ে আপোনাক যাতে ক্ষতি কৰিব নোৱাৰে কোনো ধৰণৰ কোনো জীৱই এই পৃথিৱীৰ যিমান মখলুক আছে কোনেও যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে আল্লাহ ৰাব্বুল আলামিন কুদৰতীভাৱে আপোনাক হেফাজত কৰিব আপোনাক গাৰ্ড দিব ইনশাআল্লাহ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই দিছে তোমালোকে এই দোয়া পঢ়িবা বিসমিল্লাহিল্লাযী লা ইয়াযুররু মা'আসমিহি শাইউন ফিল আরদ ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম বিসমিল্লাহিল্লাযী লা ইয়াযুররু মা'আসমিহি শাইউন ফিল আরদ ওয়ালা ফিস সামাই ওয়া হুয়াস সামিউল আলিম এই দোয়াটি পুৱা গধূলি ফজৰৰ নামাজৰ পিছত 3 বাৰ আৰু মাগৰিবৰ নামাজৰ পিছত 3 বাৰ পাঠ কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাক কুদৰতীভাৱে হেফাজত কৰিব কোনো দুশ্মনে আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে আপোনাৰ ঘৰত জুই নালাগে দোকানত জুই নালাগে চুৰ নহয় ডকাইত নহয় আল্লাহ ৰাব্বুল আলামিন সকলো ফালৰ পৰা আপোনাৰ জান মালৰ হেফাজত কৰিব ইনশাআল্লাহ আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই দোয়া বেছি বেছি পাঠ কৰাৰ তৌফিক দান কৰক আমাক সকলোকে দিনৰ সহি সমজ দান কৰক 5 ওয়াক্তৰ নামাজ আমাক সকলোকে আউয়াল ওয়াক্তত আদায় কৰাৰ সহি ভাবে 5 ওয়াক্তৰ নামাজ আদায় কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু